নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? তো আপোনালোকক মোৰ ইউটিউব চেনেল বৰুৱা টিপছ এণ্ড ব্লগছ লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধু-বান্ধৱীসকল, এটা বহুতেই ভাল খবৰ যে ফাইনেলি আহি গ'ল আছাম পুলিচ ড্ৰাইভাৰ কনষ্টেবল এপি আৰু ডিস্পেচ ৰাইডাৰৰ ফিজিকেল টেষ্টৰ কাট অফ লিষ্ট। তো ফিজিকেল টেষ্টৰ কাট অফ কিমান গৈছে, ইউআৰ, OBC, SC ST আদি কেটেগৰীবোৰৰ কাট অফ কিমান গৈছে, কাট অফটো ডিষ্ট্ৰিক্ট ৱাইজ গৈছে নে ষ্টেট ৱাইজ গৈছে, সকলো ডিটেইলছ সহকাৰে আপোনালোকক এই ভিডিঅ'টিৰ যোগেদি জনাম। তো চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। তো এইখিনিতে আপোনালোকৰ ওচৰতে ৰিকুৱেষ্ট যে যদিহে আপোনালোকে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটোৰ ওপৰত অলপ প্ৰেছ কৰিব যাতে আমি দিয়া এনেকুৱা জব ইনফৰমেশ্যনৰ ভিডিঅ' আপোনালোকে প্ৰথমতে পাব পাৰে। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধু-বান্ধৱীসকল, আছাম পুলিচ ড্ৰাইভাৰ কনষ্টেবলৰ যি 654টা পোষ্ট ওলাইছিল, সেই পোষ্টখিনিৰ আছাম পুলিচ ড্ৰাইভাৰ কনষ্টেবলৰ 649টা পোষ্টৰ কাট অফ গৈছিল ইউআৰৰ 30.92, OBC MOBCৰ 27.02, SCৰ 26.10, STPৰ 29.04, STSৰ 21.13 আৰু টি ট্ৰাইবছ এণ্ড আদিবাসী কমিউনিটিৰ কেণ্ডিডেটসকলৰ বাবে 21.94 কাট অফ গৈছে। লগতে 2 পোষ্ট অফ কনষ্টেবল ডিস্পেচ ৰাইডাৰ আৰু 2 পোষ্ট অফ কনষ্টেবল মেছেঞ্জাৰৰ ইয়াৰে কনষ্টেবল ডিস্পেচ ৰাইডাৰৰ ইউআৰৰ কাট অফ গৈছে 32.96 আৰু OBC MOBCৰ কাট অফ গৈছে 31.24 আৰু কনষ্টেবল মেছেঞ্জাৰৰ ইউআৰৰ কাট অফ গৈছে 31.07 আৰু OBC MOBCৰ গৈছে 30.45। ইয়াৰ লগতে APR আৰু ফায়াৰ ইমাৰ্জেঞ্চিৰ ড্ৰাইভাৰৰ যি পোষ্টখিনি আছিল তাত 3 পোষ্ট অফ কনষ্টেবল ড্ৰাইভাৰৰ ইউআৰৰ কাট অফ গৈছিল 31.57, OBC MOBCৰ গৈছিল 26.98 আৰু STPৰ গৈছিল 28.98। ইয়াৰ লগতে কনষ্টেবল ডিস্পেচ ৰাইডাৰৰ যি 9টা পোষ্ট আছিল তাত ইউআৰৰ কাট অফ গৈছিল 29.38, OBC MOBCৰ 26.70, SCৰ গৈছিল 25.49 আৰু STPৰ গৈছিল 28.81। ইয়াৰ লগতে 2 পোষ্ট অফ হেণ্ডিমেনৰ SCৰ কাট অফ গৈছিল 23.92 আৰু কনষ্টেবল মেছেঞ্জাৰৰ যি 14টা পোষ্ট আছিল তাত ইউআৰৰ কাট অফ গৈছিল 27.62, OBC MOBCৰ গৈছিল 26.22 আৰু SCৰ গৈছিল 20.74। তো এইখিনি আছিল আজিৰ আছাম পুলিচৰ কাট অফ ৰিলেটেড ভিডিঅ'। তো যদিহে আপোনালোকে আছাম পুলিচৰ এই ড্ৰাইভাৰ কনষ্টেবলৰ ভেকেঞ্চিখিনিত PST PET পাছ কৰি থৈছে আৰু আপোনালোকৰ এই কাট অফ লিষ্টত অহা মাৰ্কৰ দৰে মাৰ্ক আছে, তেন্তে আপোনালোকৰ বাবে এইটো এটা সোণালী সুযোগ আছাম পুলিচৰ ড্ৰাইভাৰ কনষ্টেবলত জইন কৰা। তো এইখিনি আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধু-বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে তেওঁলোকে ইনফৰমেশ্যনটো পাব পাৰে। তো আজিলৈ ইমানেই। জয় হিন্দ, জয় অসম।